নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে। আজি আকৌ এবাৰ নতুন ভিডিঅ'ৰ সৈতে আজি মই বনাইছো কচুৰ লতা। কচুৰ লতা শৰীৰৰ বাবে কিমান উপকাৰী সকলোৱে জানে। কচুৰ লতা সকলোৱে খায়ও পাইছে। আজি মই অলপ বেলেগ ধৰণে কচুৰ লতা বনাম। মানে মই এবিধ বস্তু ইয়াৰ লগত এড কৰিম। আপোনালোকে গম পাব মই কি এড কৰিম ভিডিঅ'ৰ জৰিয়তে। এয়া মই বহালো কেৰাহীখন গৰম হৈ গৈছে। মই দিলো ইয়াত তেল আৰু এয়া এড কৰিলো পাঁচফোৰণ, পিঁয়াজ, কেঁচা জলকীয়া। ইয়াক অকণমান সময় ভাজি লৈছোঁ যাতে পিঁয়াজখিনি হালকা ব্ৰাউন হৈ যাওক। ইয়াত দিলোঁ মই আদা নহৰু পেষ্ট, বিলাহী। এতিয়া দিম ইয়াত নিমখ, হালধি আৰু অকণমান জিৰা পাউডাৰ দি পেলাই ইয়াক ভালদৰে ভাজি ল'ম যাতে মছলাখিনি ভালদৰে ভাজি যায়। এয়া মই ভাজি লৈছোঁ। গেছৰ ফ্লেম মিডিয়াম ফ্লেম কৰি ৰাখিছোঁ আৰু এয়া দিলোঁ মই কচুৰ লতা। এইখিনি মই লাহে লাহেকৈ ভাজি আছোঁ। এয়া আমাৰ অলপ ভাজি লৈছোঁ। তাৰপিছত এইখিনি মই 5 মিনিট সময়ৰ কাৰণে ঢাকি থৈ দিছোঁ যাতে কচুৰ লতাখিনি ভালদৰে সিজি যায়। এয়া চাও ওলাই পেলাই এয়া কচুৰ লতাখিনি এতিয়াও ভালদৰে সিজি যোৱা নাই। সেইকাৰণে মই এতিয়া অকণমান পানী দি পেলাই এইখিনি আৰু 10 মিনিটমান সময় ঢাকি থৈ দিছোঁ যাতে এইখিনি ভালদৰে সিজি যায়। আৰু আপোনালোকক যে মই কৈছিলোঁ এটা বস্তু মই এড কৰিম বুলি, এয়া মই তিল ভাজি পেলাই পিচি ইয়াত এড কৰিছোঁ আৰু এইখিনি ভালদৰে মিলাই লৈছোঁ। আপোনালোকে বাৰু এনেকৈ খাই পাইছেনে? যদি খাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাব। আৰু এফালে 2টা বইল ডিমা লৈছোঁ। এই ডিমাটো মই ভালদৰে ভাজি লৈছোঁ। অলপ নিমখ আৰু অলপ হালধি দি পেলাই ভাজি লৈছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। বাই।